আজি আমি সদৌ বৰপেটা জিলা এটা সজাতি দলে আজি ডক্টৰেশ্বৰ দেৱালয় যি বিখ্যাত যি ঐতিহাসিক এই অঞ্চল আছে, এই অঞ্চলত আমি আহি ইয়াতে উপস্থিত হওঁ। এই উপস্থিত হৈ গোটেই অঞ্চলৰ মানুহৰ দুখ দুৰ্গতি বা এই গোটেই অঞ্চলৰ যি মথাগুৰিৰ যি সমস্যা, বানে বিধ্বস্ত যি অঞ্চল, এই অঞ্চলৰ গোটেই মানুহখিনিৰ কথা আমি বুজ লওঁ। গোটেই অঞ্চলৰ আমাৰ মানুহৰ যি অসুবিধাসমূহ আমি বুজ লওঁ। আৰু এই অঞ্চলত আমি চৰকাৰ তথা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, যাতে এই যি বানে বিধ্বস্ত যি অঞ্চলৰ মানুহ আছে, মানুহবিলাক যি পশুধনৰ ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। তাৰ লগে লগে যি খাদ্য সামগ্ৰী তাৰো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ লগে লগে যি মথাগুৰিত আমি বহুতটা আমি দেখিবলৈ পাইছোঁ যি ফাট মেলিছে বা পানী লিক হোৱা আমি দেখি আছোঁ। গতিকে যি বিভাগীয় যি কৰ্তৃপক্ষ জলসম্পদ বিভাগ, তেওঁলোকৰ গাফিলতিৰ কাৰণে আচলতে এনেকুৱা সমস্যা বা এনেকুৱা অসুবিধাৰ সমস্যাৰ সন্মুখীন হোৱা বুলি আমি চিন্তা কৰিছোঁ। গতিকে তাৰ লগে লগে যি ঠিকাদাৰ আছে, ঠিকাদাৰৰ যি কাম যি কৰণীয় আছিল, যেনেধৰণে আচলতে কৰিব লাগিছিল, সেই আমি দেখা পোৱা নাই। গতিকে এই ক্ষেত্ৰত মাননীয় আয়ুক্ত মহোদয়ক, জিলা আয়ুক্ত মহোদয়ক আমি হস্তক্ষেপ বিচাৰিছোঁ আৰু গোটেই বিষয়টো তদন্ত কৰিব লাগে। যিজন ঠিকাদাৰ আছে তেওঁলোকে যাতে ভালকৈ এই গোটেই কামটো যাতে ঠিক ঠাক কৰি দিয়ে। আৰু এই যি মথাগুৰি, এই ঐতিহাসিক যি মথাগুৰি, আগতেও এটা মথাগুৰি আছিল যি পানীত যা গৈছে, আৰু এতিয়া যি নতুন মথাগুৰি, এই নতুন মথাগুৰিটো যাতে বানে নষ্ট কৰি পেলাব নোৱাৰে। তাৰ লগে লগে 8খন যি গাঁও আছে, ইয়াত যদি এই মথাগুৰি ছিঙি যায়, গোটেই 8খন গাঁও পানীত উটুৱাই যাব। গতিকে তাৰ লগে লগে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যাতে জিলা প্ৰশাসনে এই গোটেই বিষয়টো চালি জাৰি চায়। হয়, মই বৰপেটা জিলাৰ মুখ্য সভাপক অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আমি চৰকাৰক বিনিময়ত অনুৰোধ জনালোঁ, আমাৰ যিটো মথাৰি এই ডক্টৰেশ্বৰ দেৱালয়ৰ আহোম দিনৰ পৰা আজিৰ ডেটলৈকে ৰাস্তাটো গৈছে। এই পকী ৰাস্তাৰ ওপৰত দি নতুনকৈ মথাৰি বনাইছে, য'ত পকী ৰাস্তাৰ ওপৰত মাটি পেলাই পিনে কাম কৰিছে। তাৰে বিনিময়ত চাওক, পুৰণা মথাৰিটো ভাঙি নতুন মথাৰি বনাইছে। কিন্তু নতুন মথাৰিটো বনাইছে পুৰণা মথাৰিৰ মাটিৰে নতুন মথাৰি বনাইছে। কিন্তু নতুন মথাৰিটো বনাওক, আমাৰ ক'ব লগা নাই, পুৰাণ মথাৰি থাকি পিনে নতুন মথাৰি বনালে তেতিয়াহ'লে এতিয়া মিনিমাম 20খন 18খন গাঁও ইয়াত জড়িত আছে। আজি বানপানী যেতিয়া ইয়াত মথাৰিটোত ৰাখিব নোৱাৰিব, 20খন গাঁৱৰ যিটো পৰিৱেশ চলিব, এইটো একদম অআখৰিক পৰিৱেশ চলিব, য'ত তাৰমানে মানুহৰ ৰেহাই ৰাস্তাই নহ'ব। এইটো অসমক চৰকাৰ আৰু বিভাগৰ যিটো অফিচৰ বিভাগ আছে, সেই অফিচৰ বিভাগত বিনম্ৰ অনুৰোধ জনালোঁ আৰু ঠিকাদাৰক এই অনুৰোধ জনালোঁ অসম জাতীয় পৰিষদৰ বৰপেটা জিলাৰ তৰফৰ পৰা, যাতে এই মথাৰিটো অতি সোনকালে অতি শীঘ্ৰে তেওঁ ভাল কাম কৰিব লাগে, তাৰে কামনা কৰিলোঁ। আৰু তেওঁ যিবিলাক এই কাম কৰিছে, মথাৰিৰ কাম দি কৰিছে, পুৰণা মথাৰি ভাঙি নতুন মথাৰিটো বনাইছে, এইটো তেওঁৰ নিজৰ লাভৱানৰ কাৰণে, নিজৰ প্ৰফিটৰ বিনিময়ৰ কাৰণে, টাকাৰ বিনিময়ৰ কাৰণে তেওঁ একদম দুৰ্নীতি কাম চলাইছে। এই দুৰ্নীতি কাম চলাৰ কাৰণে এইটো আমাৰ ফালৰ পৰা অনুৰোধ আৰু অতি শীঘ্ৰে জনাইছোঁ অসম চৰকাৰক আৰু ঠিকাদাৰক আৰু অফিচ বিভাগক জনাইছোঁ, যাতে অতি শীঘ্ৰে এই মথাৰিটো ভালদৰে কাম কৰে। কাৰণ আপোনালোকে জানে, তেওঁলোক একদম দুৰ্নীতি হিচাপত এইটো মথাৰিটো বনাইছে, যাতে তেওঁলোকে ভালকৈ বনায়, তাৰে আমি কামনা কৰিলোঁ। আৰু কাৰণ এইটো আহোম যুগৰ পৰা 20খন গাঁও চলি আছে, য'ত আমাৰ খণ্ডৰ পাৰাত দুৰ্গা শ্বৰীফ আছে, য'ত সেইবিলাক ডুবি যোৱাৰ কাৰণে বৰ্তমান একো ৰাস্তা নাই। সেইকাৰণে সিহঁতক আমি অনুৰোধ জনাইছোঁ যাতে এইবিলাক মথাৰিটো ভাল কাম কৰে, তাৰে আমাৰ অনুৰোধ জনালোঁ।